বৰদলনীত কংগ্ৰেছৰ বৰদলনী মণ্ডল সমিতিৰ সংবাদমেল সম্বোধন। ৰাজ্যত আগন্তুক বিধানসভা নিৰ্বাচনক লৈ বিভিন্ন ৰাজনৈতিক দলে গাঁৱে গাঁৱে নিজৰ দলৰ সাংগঠনিক দিশ শক্তিশালী কৰাৰ ক্ষেত্ৰত চলাইছে প্ৰস্তুতি। তাৰ সমান্তৰালভাৱে ধেমাজি জিলাত পূৰ্বে দুটা সমষ্টিৰ উপৰিও নৱগঠিত চিচি বৰগাঁও সমষ্টি নামেৰে গঠন কৰা সংৰক্ষণমুক্ত সমষ্টিটোত সাংগঠনিক দিশ শক্তিশালী কৰিছে কংগ্ৰেছ দলৰ নেতাকৰ্মীসকলে। লগতে বৰদলনী মণ্ডলৰ কংগ্ৰেছ কৰ্মীয়ে নৱগঠিত ৭৯ চিচি বৰগাঁও সমষ্টিত কংগ্ৰেছ দলক নিৰ্বাচন খেলিবলৈ অথবা কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিবলৈ দেওবাৰে সন্ধিয়া ৭ বজাত সংবাদমেল সম্বোধন কৰি আহ্বান জনায় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈক। নমস্কাৰ, আমি চিচি বৰগাঁও সমষ্টিৰ অন্তৰ্গত মাছখোৱা ব্লকৰ বৰদলনী পঞ্চায়ত। যিহেতু আমাৰ সমষ্টিটো নৱগঠিত চিচি বৰগাঁও সমষ্টি আৰু আমিও মাছখোৱা ব্লক তথা চিচি বৰগাঁও সমষ্টিত নতুনকৈ সংলগ্ন হৈছোঁ বৰদলনী পঞ্চায়তটো। আমি আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক আমি এটা আহ্বান জনাব বিচাৰিছোঁ। আমাৰ চিচি বৰগাঁও সমষ্টিত আমাৰ কংগ্ৰেছ দলৰ স্থিতি যথেষ্ট সবল শক্তিশালী। গতিকে নৱগঠিত চিচি বৰগাঁও সমষ্টিটো আমাৰ কংগ্ৰেছ দলৰ হাতত ৰাখিবৰ কাৰণে আমি ইয়াৰ পৰা গৌৰৱ গগৈ ডাঙৰীয়াক আহ্বান জনাইছোঁ। লগতে আমাৰ বৰদলনী পঞ্চায়ততে বিশেষকৈ আমাৰ কেইবাজনো কংগ্ৰেছ দলৰ ৱাৰ্ড মেম্বাৰ জয়ী হৈছে। আমি সভাপতিলৈকে আমি যুদ্ধ কৰিছোঁ বিজেপিৰ লগত কৰি। অকণমান ভুলৰ কাৰণে আমি সভাপতি পদটো ৰাখিব নোৱাৰিলোঁ গাঁও পঞ্চায়তত। তথাপি আমাৰ স্থিতি ইয়াত কংগ্ৰেছৰ যথেষ্ট উন্নত। সেইটোৱে আমি গৌৰৱ গগৈ ডাঙৰীয়াক আহ্বান জনাইছোঁ এই নৱগঠিত সমষ্টিটো আমাৰ কংগ্ৰেছ দলৰ হাততে ৰাখিবৰ কাৰণে। মিত্ৰতাটো আমি বিচাৰোঁ পোনপ্ৰথমে, যিহেতু আমাৰ কংগ্ৰেছ দল হাইকমাণ্ড আৰু ধৰক অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই যিহেতু মিত্ৰতা কৰিব বিচাৰিছে, মিত্ৰতাটো আমি একমত হ'লেও আমি আমাৰ চিচি বৰগাঁও সমষ্টিটো আমি কংগ্ৰেছ দলৰ অধীনতে ৰাখিব বিচাৰোঁ। আমাৰ প্ৰতিটো পঞ্চায়ত নিৰ্বাচনতো যথেষ্ট ফলাফল ভাল কংগ্ৰেছ দলৰ। সেইকাৰণে আমি আমাৰ বৰদলনী পঞ্চায়তৰ হৈ আমি উক্ত সমষ্টিটো আমাৰ কংগ্ৰেছৰ হাতত অৰ্পণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। নমস্কাৰ। আগতে আমাৰ দুটা সমষ্টি আছিল, এতিয়া আমাৰ তিনিটা সমষ্টি হ'ল আৰু আমি এতিয়া চিচি বৰগাঁও নামেৰে নতুন সমষ্টিৰ বাসিন্দা আৰু আমি কংগ্ৰেছ দলৰ আমাৰ সমষ্টিত খুব শক্তিশালী স্থিতি আৰু চিচি বৰগাঁও সমষ্টি মাছখোৱা ব্লকৰ আণ্ডাৰত আমাৰ বৰদলনী মণ্ডলৰ আমাৰ মণ্ডল কমিটি খুব শক্তিশালী আৰু আমাৰ 10টা বুথেই আমাৰ শক্তিশালী হৈ আছে। গতিকে আমি আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াক এটাই অনুৰোধ জনাইছোঁ, আমাৰ চিচি বৰগাঁও সমষ্টিটো কংগ্ৰেছ দলৰ হাততে দিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। মিত্ৰতাটো আমি বিচাৰোঁ, আমাৰ হাইকমাণ্ডেও মিত্ৰতাটো বিচাৰে, তেওঁলোক কৰিব বিচাৰিছে, আমি বেয়া পোৱা নাই, ভালেই হৈছে। মিত্ৰতা আমাক লাগে, কিন্তু মিত্ৰতা থাকিলেও আমাৰ সমষ্টিটো আমাৰ হাতত লাগে।